নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা মুখ্যমন্ত্ৰীৰ। জুবিন ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী মন্তব্য, সৰ্বাংগ সুন্দৰ ৰূপত নিৰ্মাণ হ'ব জুবিন ক্ষেত্ৰ। আহিব প্লাৱন আতৰাব অমানিশা বুধিবৰাব। নিৰ্বাচনৰ পূৰ্বৰ কথা ৰাখিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিল্লীৰ পৰা পোনে পোনে জুবিন ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী। জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীৰ সমাধিত সেৱা জনাই শ্ৰদ্ধাঞ্জলি অৰ্পণ মুখ্যমন্ত্ৰীৰ। লোক নিৰ্মাণ বিভাগৰ বিষয়াক লগত লৈ জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰীক সংগ দিয়ে বিধায়ক পীযুষ হাজৰিকা, স্থানীয় বিধায়ক ডক্টৰ তপন দাস আৰু কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে। ইতিমধ্যে লোক নিৰ্মাণ বিভাগে হাতত লৈছে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম। জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী মন্তব্য, ৩ কোটি টকা ব্যয়েৰে হাতত লোৱা হৈছে জুবিন ক্ষেত্ৰৰ বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কাম। জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে অব্যাহত থাকিব অসম চৰকাৰৰ সংকল্প। সৰ্বাংগ সুন্দৰ ৰূপত নিৰ্মাণ হৈ উঠিব জুবিন ক্ষেত্ৰ। আপোনালোক সকলোৱে জানে যে আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে। প্ৰায় ৩ কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছোঁ আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছোঁ। আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলোঁ আৰু আমি সমাধিৰ যিটো বাউণ্ডেৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছোঁ। যি ধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। অসম চৰকাৰে এই সমাধি ক্ষেত্ৰখন নিৰ্মাণৰ বাবে আমাৰ যি সংকল্প সেই সংকল্প অব্যাহত থাকিব। নিৰ্বাচনৰ পূৰ্বে জুবিন ক্ষেত্ৰলৈ কিয় যোৱা নাছিল তাৰ কাৰণ ব্যাখ্যা কৰি হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য, সেই সময়ত ইয়াত জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হোৱা আৰম্ভ হ'ল। ভৱিষ্যতেও জুবিনক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। জুবিনক লৈ ৰাজনীতি কৰাৰ কাৰণে মই ভাবোঁ যে অতি কমেও প্ৰত্যেকটো সমষ্টিত আমি 20% ভোট বেছি পাইছোঁ। কাৰণ যিমান জুবিনৰ ফেন আছিলে সকলোৱে হয়তো নিউট্ৰেল থাকিলে কংগ্ৰেছকো দিলেহেঁতেন, বিজেপিকো দিলেহেঁতেন, কিন্তু যেতিয়া জুবিনৰ ফটোখন লৈ পুলিং বুথত ৰাজনীতি কৰা দেখিলে মই ভাবোঁ যে শেষ মুহূৰ্তত আমাৰ 20%, 15%, 30% ভোট আমাৰ ফালে যোগ হৈছে। কাৰণ বিজেপিয়ে এটা স্পষ্ট সিদ্ধান্ত লৈছিল যে আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ আৰু মই ভাবোঁ যে সেই সিদ্ধান্তটো যে আমাৰ একেবাৰে শুদ্ধ সিদ্ধান্ত আছিল সময়ে প্ৰমাণ কৰিল। জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰখন স্থান নিৰ্বাচন কৰোঁতেও মই নাই বুলি ইয়াতে 15 বাৰতকৈ বেছি আহিছোঁ আৰু এই স্থানখনতে জুবিনৰ শেষকৃত্য বা অন্তিম যাত্ৰা হওক তাৰো ব্যৱস্থা কৰিবৰ কাৰণে আমিয়ে ইয়াত আছিলোঁ। কিন্তু পিছত ৰাজনীতিৰ লগত জড়িত মানুহসকলে ইয়াক লৈ ইমান ৰাজনীতি কৰিলে যে এটা সময়ত ইয়াত আহিব বেয়া লগা হৈ গ'ল, কাৰণ ইয়াতে জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হোৱা আৰম্ভ হ'ল। জুবিন গাৰ্গক লৈ বিৰোধীয়ে ৰাজনীতি কৰা বুলি অভিযোগ তুলি মুখ্যমন্ত্ৰী মন্তব্য, জুবিনক লৈ বিৰোধীয়ে ৰাজনীতি কৰাৰ বাবে 20% ভোট বেছিকৈ পালে বিজেপিয়ে। বিজেপিয়ে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰোঁ বুলি লোৱা সিদ্ধান্ত শুদ্ধ আছিল। মই জানিছিলোঁ যে ইলেকশ্যন হোৱাৰ পিছত লাহে লাহে ৰাজনীতি শেষ হ'ব আৰু জুবিনৰ যি আচল যিটো চৰিত্ৰ, আচল যিটো সত্তা, আচল যিটো শিল্পী মন সেইটো নিজে নিজে প্ৰকাশ হ'ব। আৰু আজি
মই অনুভৱ কৰোঁ যে লাহে লাহে মানুহে জুবিনৰ স্মৃতি কেনেকৈ জীয়াই ৰাখিম, সংগীত কেনেকৈ জীয়াই ৰাখিম, তেওঁৰ অৱদানসমূহক কেনেকৈ জীয়াই ৰাখিম, মানুহে তাৰ বিষয়ে আলোচনা কৰিব। ৰাজনীতি শেষ হ'ল আৰু মই ভাবোঁ যে ভৱিষ্যতেও যাতে জুবিনক লৈ মানুহে ৰাজনীতি নকৰে, যাতে জুবিনৰ আচল সত্তাটো জীয়াই থাকিব পাৰে। আমাৰ কাৰণে জুবিন অতীততো আছিল, বৰ্তমানো আছে, ভৱিষ্যতেও আমাৰ কাৰণে তেনেকৈ থাকিব, যেনেকৈ আমি জুবিনক পাইছিলোঁ। জগত পোহৰ কৰি সোণাপুৰৰ পৰা বিকাশ দাসৰ ৰিপৰ্ট, প্ৰাগ নিউজ। আঁতৰাব অমানিশা